পৰিষদীয় নিৰ্বাচনক লৈ বিজেপিৰ মাজত ব্যাপক তৎপৰতা আৰু কোকৰাঝাৰত যেহেতু উপস্থিত হৈছে মুখ্যমন্ত্ৰীগৰাকী আমি পোনপটীয়াকৈ আপোনালোকক লৈ ইলেকশ্যন শেষ কৰি আপোনালোক বহি থাকিব নোৱাৰিব কাৰণ আমাৰ লক্ষ্য বিটিআৰতো জিকিব লাগিব আৰু দিছপুৰতো আমি তৃতীয়বাৰৰ কাৰণে বিজেপিৰ চৰকাৰ গঠন কৰিব লাগিব নে নালাগে সেই কাৰণে বেলেগ অঞ্চলৰ কাৰ্যকৰ্তাতকৈ বিটিআৰৰ কাৰ্যকৰ্তাৰ কষ্ট অলপ বেছি হ'ব বাকি অঞ্চলত পঞ্চায়ত ইলেকশ্যন হল পঞ্চায়ত বিজেপি জিকিলে শেষ হল বিটিআৰত আমি সেপ্টেম্বৰলৈকে বিটিআৰ ইলেকশ্যনত ব্যস্ত থাকিম পূজা বুলি আমি দুটামান দিন ৰেষ্ট লম আৰু তাৰ পিছতেই আমি অসমৰ ইলেকশ্যনৰ কাৰণে সাজু হম বিটিআৰৰ কাৰ্যকৰ্তাসকলক মই অনুৰোধ কৰিম আপোনালোকে আজিৰ পৰাই বিটিআৰ ইলেকশ্যনৰ বাবে সাজু হওক মোক বহুতে খুদে যে আপোনালোকে কেইটাত ইলেকশ্যন খেলিব আমি সিদ্ধান্ত নলওঁ আপোনালোকে সিদ্ধান্ত ল'ব আমি কেইটাত ইলেকশ্যন খেলিম কিন্তু আমি ইলেকশ্যন হাৰিবৰ কাৰণে নেখেলো ইলেকশ্যন আমি জিকিবৰ কাৰণে খেলিম ইলেকশ্যন আমি জিকিবৰ কাৰণে খেলিম হাৰিবৰ কাৰণে খেলিম নে জিকিবৰ কাৰণে খেলিম হাৰিবৰ কাৰণে খেলিম নে জিকিবৰ কাৰণে খেলিম আমি যেতিয়া ইলেকশ্যন খেলিম আমি জিকিবৰ কাৰণে ইলেকশ্যন খেলিম মোক সাংবাদিকসকলে সোধে যে আপোনালোকে কাৰ এগেইনষ্টত ইলেকশ্যন খেলিব আমি কাৰো বিৰুদ্ধে ইলেকশ্যন নেখেলো আমি ইলেকশ্যন খেলিম বিটিআৰৰ বাবে বিটিআৰৰ উন্নতিৰ বাবে বিটিআৰৰ বিকাশৰ বাবে আৰু বিটিআৰৰ কল্যাণৰ বাবে শ্ৰদ্ধাৰ ৰাইজ আপোনালোকে মনত পেলাওক নৰেন্দ্ৰ মোদী 2014 চনত ভাৰতৰ প্ৰধানমন্ত্ৰী হয় তাৰ আগতে কংগ্ৰেছৰ দিনত বিটিআৰৰ পৰিৱেশ কি আছিল এটা দিনো পাৰ হৈ নগৈছিল যিটো দিনা কোকৰাঝাৰৰ ৰাইজে বন্দুকৰ শব্দ শুনা নাছিল এটা দিন নাছিল যি দিনা কোকৰাঝাৰৰ ৰাইজে বোমৰ ধামাকা শুনা নাছিল এটা দিন নাছিল যি দিনাখন কোকৰাঝাৰৰ ৰাইজে ভয়ত নিজৰ জীৱন পাৰ কৰিবলগীয়া হোৱা নাছিল আজি দীঘলীয়া সময়ত কংগ্ৰেছৰ শাসনকালত কিমান আমাৰ মাৰ বুকু খুদা হল কিমানজন মহিলা বিধৱা হল কিমান মাতৃৰ বুকু খুদা হল 2014 চনত নৰেন্দ্ৰ মোদী ভাৰতৰ প্ৰধানমন্ত্ৰী হল লাহে লাহে বিটিআৰত শান্তিৰ কাম চৰকাৰে আৰম্ভ কৰিলে 2020 চনত বিটিআৰ চুক্তি স্বাক্ষৰিত হল কোভিড আহিলে 21ত মই অসমৰ মুখ্যমন্ত্ৰী হলো মুখ্যমন্ত্ৰী হোৱাৰ পিছত মই যেতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অমিত শ্বাহ ডাঙৰীয়া সাক্ষাৎ কৰিব গৈছিলো দুইগৰাকীয়ে মোক কৈছিল যে বড়োলেণ্ডত শান্তি হ'ব লাগে বড়োলেণ্ডত বন্দুকৰ শব্দ আৰু শুনিব নালাগে মই আজি গৌৰৱ কৰিব পাৰো 4 বছৰ 4 মাহ অসমৰ মুখ্যমন্ত্ৰী হিচাপে মই পাৰ কৰিলো আৰু এই 4 বছৰত আমি এবাৰৰ বাবেও বড়োলেণ্ডত বন্দুকৰ শব্দ শুনা নাই বোমৰ ধামাকা শুনা নাই আজি বড়োলেণ্ড শান্তিৰ এক নতুন স্বৰ্গভূমিলৈ ৰূপান্তৰিত হৈছে বড়োলেণ্ডৰ মানুহে কি বিচাৰিছিলে যে এখন দিল্লীত চৰকাৰ আহক দিছপুৰত চৰকাৰ আহক যিখন চৰকাৰে আমাৰ জীৱনৰ নিৰাপত্তা দিব পাৰে যিখন চৰকাৰে আমাক সকলোকে মিলা মিছাৰে ৰাখিব পাৰে যিখন চৰকাৰে বড়োলেণ্ডবাসীক একতাৰ মহামন্ত্ৰৰে
আজি একেলগে সমন্বয়ৰ খাকো নিৰ্মাণ কৰিব পাৰে। আপোনালোকে মনত পেলাব, মোৰ আগত যিমান অসমত মুখ্যমন্ত্ৰী আছিল তেওঁলোক কিমানবাৰ বড়োলেণ্ডলৈ আহিছিল মই নাজানো, কিন্তু যোৱা 4.5 বছৰত মই 200 বাৰতকৈও বেছি বড়োলেণ্ডলৈ আহিছো, যাতে আমাৰ বড়োলেণ্ডৰ সুৰক্ষা, বড়োলেণ্ডৰ প্ৰগতি আমি নিশ্চিত কৰিব পাৰোঁ। আজি আমি সকলোৰে লগত কথা পাতিছো। NDFBৰ লৰাই বন্দুক জমা দিছে, আপচুৱে চৰকাৰৰ লগত সহযোগিতা কৰিছে। প্ৰতিটো জনগোষ্ঠীৰ ৰাইজে আজি বড়োলেণ্ডত শান্তি প্ৰতিষ্ঠাৰ কাৰণে কাম কৰিছে। যোৱা 4.5 বছৰত বড়োলেণ্ডলৈ আমি শান্তিৰ পৰিৱেশ উভতাই আনিলো। কিন্তু শান্তি আমাক কিয় লাগে? শান্তি আমাক এই কাৰণেই লাগে যাতে আমাৰ অঞ্চলটোৰ প্ৰগতি হয়, সকলোৱে যাতে সমান অধিকাৰ পায়, ল'ৰা ছোৱালীয়ে নিবনুৱাই কৰ্ম সংস্থাপন পায়, আমাৰ এই অঞ্চলটোলৈ যাতে উন্নয়ন আহিব পাৰে। আৰু সেই কাৰণেই আমাৰ লক্ষ্য। যোৱা 5 বছৰ আমাৰ যদি লক্ষ্য শান্তি আছিল, অহা আমাৰ 5 বছৰৰ লক্ষ্য হ'ল বড়োলেণ্ডৰ সকলো জাতি জনগোষ্ঠীৰ বিকাশ আৰু সমৃদ্ধি। আমি বিচাৰিম যে এই বড়োলেণ্ডত কোনেও দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ নাগৰিক নহব, প্ৰতিজন প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব, তাক আমি কামনা কৰিম। আৰু সেইকাৰণেই শ্ৰদ্ধাৰ ৰাইজ, এইবাৰ আমাৰ নিৰ্বাচনৰ শ্লোগান হ'ব 5 বছৰ আমি শান্তি আনিলো, অহা 5 বছৰ আমি প্ৰগতি আনিম, সুৰক্ষা আনিম, বিকাশ আনিম। বড়োলেণ্ড অঞ্চলক আমি বিকাশৰ এক নতুন দ্বীপলৈ আমি ৰূপান্তৰ কৰিম। শ্ৰদ্ধাৰ ৰাইজ, আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ নেতৃত্বত আমি এটাকৈ কাম কৰি গৈছো। বড়োলেণ্ডৰ ৰাস্তা ঘাট, স্কুল কলেজ আজি আমি সকলোতে পৰিৱৰ্তন আনিছো। বড়োলেণ্ড ইউনিভাৰ্চিটি, কোকৰাঝাৰ ইউনিভাৰ্চিটি, কোকৰাঝাৰত মেডিকেল কলেজ, তামুলপুৰত মেডিকেল কলেজ, ওদালগুৰিত বড়োলেণ্ড ইউনিভাৰ্চিটিৰ 2nd কেম্পাছ, এটাকৈ আমি বড়োলেণ্ডৰ চাৰিওফালে উন্নয়নৰ এক নতুন পোহৰ আমি লৈ আহিছো।